এতিয়া স্যাৰ আমাৰ চৰকাৰী স্কুল চাকৰিটো ভাল সবেই এতিয়া ব্যক্তিগত স্কুলৰ শিক্ষক এজনে কিন্তু চৰকাৰী স্কুলৰ চাকৰিৰ কাৰণে তেওঁ ধিয়াই আছে সেইবোৰটো বুজিলো এতিয়া কথাটো হৈছে সেই কথা প্ৰথম কথা যে অনুশাসনটো আমাৰ যেটো একেবাৰে মিনিষ্টাৰ লেভেলৰ পৰা আমাৰ অফিচৰলৈকে আমাৰ অনুশাসনহীনতা এটা আছে যে প্ৰধান শিক্ষকজনেই হওক বা আমাৰ শিক্ষা বিষয়জনেই হওক যে সকলোৱে মানে এটা সুপাধিলা যে অনুশাসনটো আমাৰ এটা প্ৰধান কাৰণ অনুশাসনটো যেটো আপোনাৰ ব্যক্তিগত স্কুলত দেখা পায় ব্যক্তিগত স্কুলত আজি সন্তোষ অভিভাৱকসকল তেওঁলোকক দিছে তেওঁলোকৰ এটা নিশ্চিত হৈছে থাকিব কিন্তু আমাৰ অনুশাসন নাই গতিকে আজি এটা ছাত্ৰ এজনক দি অভিভাৱকসকলে আজি নিজে নিশ্চিত হ'ব নোৱাৰে যে মই অৰাজকতা অৱস্থা সেইটো অৰাজক অৱস্থা হোৱাৰ কাৰণে শিক্ষামন্ত্ৰীজন জগৰীয়া হয় নে নহয় হয় স্যাৰ জগৰীয়া হয় তেওঁৰ নেতৃত্বতো গোটেই বিভাগটো চলে গতিকে তেওঁ নিশ্চয় যদি তেওঁ যোগ্যতা সহকাৰে কাম কৰিব পাৰিলেহেঁতেন এই অৰাজক অৱস্থা দূৰ কৰিব পাৰিলেহেঁতেন তাৰপিছত যিসকল বিষয়া উচ্চ বিষয়া বা মধ্যমীয়া বিষয়া তেওঁলোকে নিজৰ কৰ্তব্য কৰা হ'লে এই অৱস্থা কেতিয়াও নহ'লহেঁতেন আমাৰতো বাহিৰত থকা মানুহৰ ধাৰণা হয় যে এইবোৰ স্কুল মৰিবলৈ দিয়াটো এজন চৰকাৰৰ এটা অভিপ্ৰায় এনেকুৱা এটা ভাৱ এটা হয় যদি মাধ্যমিক এইটো ইতিমধ্যে কওকচোন যে মাধ্যমিক স্কুলবোৰ এফালৰ পৰা বন্ধ হৈ গৈছে বুলি খবৰ ওলাই এতিয়ালৈকে কিমান মাধ্যমিক স্কুল বন্ধ হৈছে আপোনাৰ খবৰ আছে নেকি সংখ্যাটো মাধ্যমিক স্কুল বন্ধ হোৱা নাই মাধ্যমিক বন্ধ হৈছে আপোনাৰ প্ৰাথমিক স্কুলবিলাক প্ৰাথমিক স্কুল বন্ধ হৈছে প্ৰাথমিক স্কুল বন্ধ হৈছে মই কৈছোঁৱে যে প্ৰাথমিক স্কুলত এনেই ল'ৰা ছোৱালী কম থাকে আৰু স্যাৰ আমাৰ যিবোৰ সাধাৰণতে আমাৰ অসমীয়া মানুহৰ আজিকালি সিহঁতৰ শিশু সংখ্যাও কম স্যাৰ সেইটো এটা কাৰণ হৈ আছে তথাপিতো যেতিয়া ছাত্ৰ ছাত্ৰীবিলাক কেতিয়াবা এজনে বা দুজনে যেতিয়া নামভৰ্তি কৰে আন এজনে ভাবে যে এই দুজন ষ্টুডেণ্ট এখন মৰি যাব গতিকে তেনেকৈ আঁতৰাই নি আছে গতিকে এতিয়া মৃত্যুমুখত পৰিব লৈছে আপোনাৰ প্ৰাথমিক স্কুলবিলাক প্ৰাথমিক স্কুলেই মৃত্যুমুখত পৰে অসমীয়া মাধ্যমৰ তেতিয়াহ'লে অসমীয়া মাধ্যমবোৰে ছাত্ৰ ক'ৰ পৰা পাব অসমীয়া মাধ্যমৰ স্কুলবোৰে সেইটোতো এটা প্ৰধান প্ৰত্যাহ্বান হৈছে আমাৰ স্কুলবিলাকৰ কাৰণে সেইটো প্ৰধান প্ৰত্যাহ্বান আৰু সেইটোৰ কাৰণে স্যাৰ প্ৰাথমিক স্কুলটো যেটো আমাৰ ধ্বংসৰ কাৰণ তাৰ অন্যতম কাৰণ মই বাৰে বাৰে কৈছোঁ সেইটো হৈছে শিক্ষক যে এটা শ্ৰেণীত স্যাৰ আজি এতিয়া একেবাৰে পঞ্চম শ্ৰেণীলৈকে ষ্টুডেণ্ট আছে আৰু আজিকালি প্ৰতিটো শ্ৰেণীৰ কাৰণে বিজ্ঞান কিতাপ আছে অংক কিতাপ আছে ইংৰাজী কিতাপ আছে কিন্তু ধৰি লওক দুজন শিক্ষক আছে দুজন শিক্ষকে এই যে গোটেইকেইটা শ্ৰেণী গোটেইকেইটা বিষয় পঢ়াটো সম্ভৱপৰ নহয় আজি যে খবৰ আছে এজনীয়া স্কুলৰ সংখ্যা কিমান ২০০০ নে কিমান ২০২৮ নে ২৬৬৮খন মোৰ যিটো তথ্য আছে মোৰ হাতত সেইটো তাত এজন মাত্ৰ শিক্ষক এজনীয়া শিক্ষক তো আপুনি কোৱা মতে দুজন তিনিজন শিক্ষক হ'লেও স্কুল পৰিচালনা কৰিব নোৱাৰে তাৰপিছত এজনে কেনেকৈ কৰিব এইটোতো আজি কাগজত খবৰ ওলাইছে চৰকাৰী সূত্ৰৰ পৰাই ওলাব লাগিব চৰকাৰে গোটেই কথাবোৰ জানে এনেকুৱা এটা ব্যৱস্থা কৰা উচিত নাছিল নেকি যে চৰকাৰে গোটেই প্ৰাথমিকৰ পৰা মাধ্যমিকলৈকে শিক্ষা ব্যৱস্থাটো তদন্ত কৰি এখন যদি কমিশ্যন গঠন কৰে যে কমিশ্যনটোৱে ছমাহ বা এবছৰৰ ভিতৰত গোটেই বিষয়টো অধ্যয়ন কৰি ষ্টাডি কৰি কি অৱস্থাত আছে আৰু তাৰ প্ৰতিকাৰ কি অৱস্থালৈ নিব পাৰি এনেকুৱা এটা কৰা স্যাৰ এইটো অধ্যয়নৰ ইমান বেছি অধ্যয়নৰ প্ৰয়োজন নাই কাৰণ গুণোৎসৱ হৈ গৈছে গুণোৎসৱেতো ফলাফল গুণোৎসৱতেই গোটেই কথা ওলাই আছে গুণোৎসৱেতো প্ৰতিখন স্কুলৰ কাৰণে গুণোৎসৱ হৈছে প্ৰতিখন স্কুলত কিমান শিক্ষক কিমান ছাত্ৰ তেওঁলোকৰ অৱস্থা তেওঁলোকৰ গুণগত মান আজিতো সেই যে মই যে চন্দ্ৰকান্ত দাসৰ কথা ক'লোঁ তেওঁতো দাবীয়েই কৰিছে গুণোৎসৱেনো কি পালে স্কুলবোৰৰ অৱস্থাৰ বিষয়ে তেওঁলোকে কি খবৰ পালে সেই বিষয়টো চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব পাৰিলেহেঁতেন বা সেই গুণোৎসৱৰ ভিত্তিতে তেওঁলোকৰ কি ফলাফল পালে তাৰ ভিত্তিতে গোটেই স্কুল জুৰি অসম জুৰি ৰাজ্য জুৰি এটা সংস্কাৰৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন গুণোৎসৱ হ'ল আৰু ফূৰ্তি তামাচা হ'ল চব শেষ গতিকে আপুনি এজন খুব দায়িত্বশীল শিক্ষক হিচাপে খুব সঁচা কথা ক'ব যে অসমীয়া মাধ্যমৰ স্কুলবোৰৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মনত কি ধাৰণা হয় মানে কি উচিত অনুচিত নক'ব বাস্তৱত কিটো ঘটিব গৈছে বাস্তৱত মোৰ যিটো ধাৰণা মই যিটো ধাৰণাহে কৰিব পাৰোঁ সেইটো হৈছে বহুত আৰু স্কুল প্ৰাথমিক স্কুল আৰু বহুত মৃত্যুমুখত পৰিব যদিও আমাৰ চৰকাৰী স্কুল তিষ্ঠি থাকিবগৈ মই মৃত্যুমুখতো পৰিব কিছুমান মৰিব স্যাৰ কিছুমান স্কুল মৰিব
কিন্তু তাৰ ভিতৰত কিছুমান স্কুল ৰ'ব। কি কাৰণে ৰ'ব? ছাৰ, সচেতন অভিভাৱক বহুত আছে, বহুত অভিভাৱকে গম পাইছে যে যি নহওক আমাৰ যিটো মাতৃভাষা চৰকাৰী স্কুলৰ ব্যৱস্থা যিটো, সেইটো অন্য স্কুলতকৈ বহুত ওপৰৰ। ল'ৰা ছোৱালী ভৱিষ্যতলৈকে চিন্তা কৰিব লাগিব। মাতৃভাষাৰ কথাটোতো ল'ৰা ছোৱালীয়ে চিন্তা নকৰে, কেনেকৈ চাকৰি পাব পাৰি, কোনটো ভাষা অধ্যয়ন কৰি চাকৰি পাব, কৰ্মসংস্থান হ'ব, সেইটোহে কৰিব। আপোনাৰ কোনেনো অকল মাতৃভাষাৰ উন্নতিৰ কথা ভাবি স্কুলত পঢ়িব? নহয় ছাৰ, মাতৃভাষাৰ জৰিয়তে পঢ়িলে যে এটা ভৱিষ্যতৰ সুফল হৈছে বহুত অভিভাৱকে বুজি পায়। গতিকে সেইকাৰণে আৰু ছাৰ মই এইকাৰণে মই আপোনাক আশা এটা মানে ব্যক্ত কৰিব পাৰিছোঁ যে আজিকালি যিবোৰ নতুন শিক্ষক আহিছে, এই নতুন শিক্ষকবিলাকৰ তাৰো মই সকলোকে ভাল বুলি কোৱা নাই, তাতো কিছুমান আছে, কিন্তু তাৰ ভিতৰতো সৰহসংখ্যক শিক্ষকে বহুত আশাবাদী। তেওঁলোকৰ মই ব্যক্তিগতভাৱে বহুত শিক্ষক চিনি পাওঁ, খুব আন্তৰিকতাই কিছুমান শিক্ষক নিষ্ঠাবান হৈ বা ভাল হৈতো শিক্ষা ব্যৱস্থা ৰক্ষা কৰিব নোৱাৰে। প্ৰথম কথা হ'ল আমি যিটো আলোচনা কৰিব বহিলোঁ যে এফালৰ পৰা বহুতো অসমীয়া মাধ্যমৰ স্কুল বন্ধ হৈ গৈছে। যদি বন্ধই হৈ গৈছে, এতিয়ালৈকে যিমানখিনি হৈছে আৰু যে সেই সংখ্যা বাঢ়ি নাযাব তাৰতো নিশ্চয়তা নাই। গতিকে কিয় বন্ধ হৈ গৈছে সেই বিষয়টো অধ্যয়ন কৰিবলৈ একো ব্যৱস্থা কৰা হোৱা নাই। অধ্যয়ন কৰিবলৈ মই কৈছোঁ যে মূল কাৰণটো হৈছে আমাৰ শিক্ষকৰ অভাৱটো এটা প্ৰধান কাৰণ। সেইটো মই কৈছোঁ। আপুনি এইটো ক'ব খোজে নেকি যে যিবোৰ খালী পদ হৈ আছে, 17,000 শিক্ষকৰ পদ খালী হৈ আছে, সেইখিনি যদি শিক্ষক দিয়া যায় তেতিয়া স্কুলবিলাকৰ মৃত্যু হাৰটো কমি থাকিব। তাৰমানে এইটো বুজা গ'লে চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে, চৰকাৰে জানি শুনি তেওঁলোকে জানে যে 17,000টা খালী পদ আৰু এইখিনি স্কুল যদি চলাব নোৱাৰে তেতিয়া আমাৰ ভাষাৰ, আমাৰ সাহিত্যৰ, সংস্কৃতিৰ ভৱিষ্যত অন্ধকাৰ। সেই বুলি জানিও শিক্ষা ব্যৱস্থাই, শিক্ষা মন্ত্ৰী বা বিষয়াসকলে এই বিষয়ে কোনো ব্যৱস্থা লোৱা নাই। হয় ছাৰ, সেইটো আৰু মই আশাবাদীৰ কাৰণে যে কিছুমান স্কুল, এতিয়া মই পঢ়িছোঁ যে আমাৰ বেজবৰুৱানী কুৰ্মা স্কুল, তাতেতো ল'ৰা ছোৱালীয়ে অভিভাৱকে লাইন পাতি আছে নামভৰ্তিৰ কাৰণে। আৰু যা মোৰ ছোৱালীজনী যিখন স্কুলত পঢ়াইছোঁ, মোৰ ছোৱালীজনী চৰকাৰী স্কুলতে পঢ়াইছোঁ, সেইখনতো তাইৰ কাৰণে তাই পৰীক্ষা দিব লগা হৈছে। মই দেখি গম পাইছোঁ যে তাতকৈ আগতকৈ তাত ছাত্ৰ ছাত্ৰী বাঢ়িছে চৰকাৰী স্কুল এখন। গতিকে তেনেকৈ কৈছোঁ এটা আপুনি যিটো কৈছে 2-4খন ব্যতিক্ৰম স্কুলৰ কথাৰে আপুনি এই বস্তুটো সম্পূৰ্ণভাৱে ব্যাখ্যা কৰিব নোৱাৰিব। হয়, তাৰ মাজতে বেয়াৰ মাজতো কিছু ভাল থাকে কাৰণে সমাজখন চলি আছে, কিন্তু আমি এটা সমগ্ৰ জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰা শিক্ষা ব্যৱস্থাৰ কথা কৈ আছোঁ। তাত কোনোবা বিচ্ছিন্নভাৱে কোনোবা এখন স্কুল ভাল, কোনোবা শিক্ষক ভাল, সামগ্ৰিকভাৱেও ছাৰ, সামগ্ৰিকভাৱে মই কৈছোঁ যে সামগ্ৰিকভাৱেও অকণমান যে বহুত অভিভাৱকৰ এটা আস্থা ঘূৰি আহিছে, বিশেষকৈ নতুন শিক্ষকখিনিক লৈ। নতুন শিক্ষকখিনি অহাৰ কাৰণে কম সংখ্যক হ'লেও এটা বুজি আমাৰ সময় খুব কম হৈ আহিছে। আপোনাৰ 2 মিনিট নে 3 মিনিট আছে। এতিয়া যিটো অৱস্থা হৈছে, আপুনি হাজাৰ পদ স্কুলৰ খালী হৈ আছে, হাজাৰ স্কুল বন্ধ হৈ গৈছে, প্ৰাইমেৰী হওক বা হাইস্কুলেই হওক। তাৰপিছতে স্কুলৰ শিক্ষাৰ মান কমি গৈছে। আপুনি নিজে ক'লে আপোনাৰ স্কুলখনৰ পাছ কৰাৰ হাৰ মাত্ৰ 50%। এনেকৈ এই যিবোৰ লাখ লাখ ছাত্ৰ যে পৰীক্ষাত অনুতীৰ্ণ হৈ সমাজত বিয়পি পৰিছে, এই গোটেইবোৰ ব্যৱস্থা এটা খুব জৰুৰী ব্যৱস্থা যদি লোৱা নহয় প্ৰতিকাৰমূলক, তেতিয়াহ'লে আপুনি অসমৰ শিক্ষা ব্যৱস্থা, অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা টিকি থাকিব পাৰিব বুলি আশা কৰোঁ। এটা হয় বা নহয় ক'ব, আপুনি কিহৰ জোৰত ক'ব যে অসমীয়া মাধ্যমৰ শিক্ষা স্কুলবিলাকৰ ভৱিষ্যত নিৰাপদ নহয় বা টিকি থাকিব? সেইটো বিশ্বাসৰ ভিত্তি কি আপোনাৰ? মোৰ বিশ্বাসটোতো চৰকাৰৰ মুখলৈ চাবই লাগিব ছাৰ। চৰকাৰৰ মুখলৈ চৰকাৰে আমাক একো দিব নালাগে, শিক্ষকখিনিক দিয়ক। আমি আৰু বহুত বিচাৰিব পাৰোঁ, এখন স্কুল তিষ্ঠি থাকিবৰ কাৰণে বহুত বিচাৰিব পাৰোঁ, কিন্তু চৰকাৰে আমাক খালী যিখিনি খালী পদ আছে, বিশেষকৈ প্ৰাইমেৰী প্ৰাথমিক শিক্ষকসকলৰ স্কুলবিলাকৰ যিটো সমস্যা, তাতকৈ সমস্যা আছে আমাৰ উচ্চতৰ মাধ্যমিক শাখাটোত। উচ্চতৰ মাধ্যমিক শাখাটো যদি এটা বিষয় শিক্ষক নাথাকে, তেতিয়াহ'লে সেইটো গোটেই বছৰ 2 বছৰ 3 বছৰ সেই ছাত্ৰ ছাত্ৰী সেইটো বিষয়ৰ পৰা তেওঁলোকে বুজিছোঁ। আমাৰ এতিয়া এইখিনি আলোচনা কথাটো কৈছোঁ ছাৰ, এতিয়া যে সেই স্কুলখিনি ভাল হয়, এটা অঞ্চলৰ এখন হায়াৰ ছেকেণ্ডেৰী স্কুল থাকে, এখন অভিভাৱক চুপ হৈ থাকে, আৰু সেই স্কুলখনবিলাক টিকি থাকিলে অন্যৰ টিকি থাকিবৰ কথা আপুনি কৈছে শিক্ষকৰ পদ খালী। মই লৰালৰি কৰিছোঁ এইকাৰণে সময় নাই বুলি ইংগিত পাইছোঁ। আমি বহুত সিদ্ধান্ত নহ'লেও এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে অসমৰ গোটেই স্কুলবোৰৰ এটা সমীক্ষা কৰি স্কুলবোৰৰ
খালী পদবোৰ পূৰণ কৰিবলৈ ব্যৱস্থা কৰিব লাগিব হয় ছাৰ আৰু উপযুক্ত শিক্ষক নিয়োগৰ ব্যৱস্থা কৰিব লাগিব সেইটো নকৰিলে অসমৰ শিক্ষা ব্যৱস্থাৰ ভৱিষ্যত অন্ধকাৰ এইটো ক'ব পাৰিনে সেইটো ক'ব পাৰি আৰু এই গোটেই কামৰ দায়িত্বটো শিক্ষা বিভাগৰ শিক্ষা মন্ত্ৰীৰ উচ্চপদস্থ বিষয়াসকলৰ গতিকে একেষাৰে ক'বলৈ গ'লে তেওঁলোকে নিজৰ কৰ্তব্য পালনত ব্যৰ্থ হৈছে যিটো কাৰণে আজি অসমীয়া মাধ্যমৰ স্কুলবোৰলৈ ইমান ডাঙৰ সংকট নামি আহিছে সেইটো ক'ব পাৰিনে নোৱাৰি সেইটো ক'ব পাৰি মানে মই চৰকাৰলৈ আৰু এটা মই সহজহে কৈ দিছোঁ চৰকাৰক যে এতিয়া আমি বহুত স্কুলত ছাৰ প্ৰয়োজনীয় শিক্ষক বিচাৰিছে সেই কথাটো আমি চিন্তা কৰিব লাগিব একো স্কুলত ক'ত কি চলিছে একো চৰকাৰে নাজানে কাৰণে মই বহুদিন শিক্ষামন্ত্ৰীবিলাকক সুধি আছোঁ যে আজি আধুনিক কম্পিউটাৰৰ যুগত আপোনালোকৰ যিখিনি পৰিসংখ্যা লাগে স্কুল কিমান আছে শিক্ষক কিমান আছে ছাত্ৰ কিমান আছে বিল্ডিঙৰ ব্যৱস্থা কি আৰু যিখিনি খালী পদ কিমান আছে এইবোৰ যদি নখদৰ্পণত থাকে তেতিয়াহে ব্যৱস্থা কৰিব পাৰিব একো খবৰেই কাৰো হাতত নাই কাৰণ মই এটা বাক্যৰে শেষ কৰোঁ যে যেতিয়া বিল ক্লিণ্টন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হ'ল সাংবাদিকে সুধিলে যে আমেৰিকাৰ অৰ্থনীতিৰ বিষয়ে আপোনাৰ ধাৰণা কি তেওঁ ক'লে ইকনমি ষ্টুপিড মোৰ তাকেই ক'বৰ মন যায় যে অসমৰ শিক্ষা ব্যৱস্থা এডুকেশ্যন ষ্টুপিড